স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। প্ৰসংগ আজি আপোনালোকে নিশ্চিতভাৱে আপোনালোকে গম পাইছে। আপোনালোকে যদি আজি বিধানসভাৰ যদি গোটেই বস্তুখিনি যদি আপোনালোকে চাইছিলে, তাতে আপোনালোকে গোটেই কথাখিনি ইতিমধ্যে গম পাইছে চাগে, বা আপোনালোকে ফেচবুক বা এই ধৰণৰ বস্তুবিলাক যদি আপোনালোকে ৰেগুলাৰলি যদি দিনটোত এই নিউজবিলাক যদি চাই, এই বস্তুটো আপোনালোকে গম পাইছে। বিধানসভাত প্ৰশ্ন কৰা হৈছিলে কিহৰ ওপৰত গম পায়নে? OPS আৰু DAৰ ওপৰত। চ' মই OPSৰ মেটাৰটো বাৰু মই বাদ দিলোঁ, OPS NPSটো লিভ দ্যাট। চ' সেই বস্তুটো মই বাদ দিছোঁ। DA ডিয়াৰনেছ এলাৱেঞ্চ আৰু পেঞ্চনৰ ক্ষেত্ৰত ডিয়াৰনেছ ৰিলিফ। এই বছৰ আপোনালোকে জানে জানুৱাৰী মাহৰ যিটো DA আছিলে, ডিয়াৰনেছ এলাৱেঞ্চ বা যিটো DR আছিলে, ডিয়াৰনেছ ৰিলিফ আছিলে, সেইটো 2% দিয়া হৈছিলে। যোৱা বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে আমাৰ 58% চলি আছিলে, আৰু এই বছৰ জানুৱাৰীত যিটো DA আহিছিলে 2% আহিছিলে, সেইটো টোটেল 60% হৈছেগৈ। 60% হোৱাৰ পাছত ইলেকশ্যনছ গ'ল, আপোনালোকে দেখিলে। তথাপি আমি ধৰি লৈছোঁ যে যিহেতু মে' মাহলৈকে ইলেকশ্যনৰ হেৰি আছিলে, তো সেইটোৰ কাৰণে ধৰি লওক তেওঁলোকে মে'টো সেই বস্তুটো ঘোষণা নকৰিলে। যদিও বা কৰিব বুলি ভাবিছিলোঁ, নকৰিলে। ঠিক আছে বাৰু, দেট ইজ এ গন কেছ। জুনত তেওঁলোকে ঘোষণা কৰিলে, আৰু জুনৰ দৰমহাৰ লগত তেওঁলোকে 2% এডিশ্যনেলি তেওঁলোকে DAটো তেওঁলোকে দিলে। এতিয়া কথা হ'ল, জুনত যে তেওঁলোকে 2%টো যে তেওঁলোকে দিলে, দিয়াৰ পিছত যিটো 5 মাহৰ এৰিয়াৰ হ'ল, জানুৱাৰীৰ পৰা লৈ পেলাই মে'লৈকে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'। চ' 5 মাহৰ যিটো এৰিয়াৰৰ পইচাটো যথেষ্ট এটা পইচা হয়। কিছুমান মানুহৰতো 4,000, 4,500, 5,000 তেনেকুৱা টকাও হয়। চ' একেবাৰে লৱেষ্টত আপোনাৰ যদি ধৰি লওক 200 টকাও ধৰি লওক বাঢ়িছে, কথা এটা কৈছোঁ, ফৰ এক্সাম্পল কৈছোঁ, তো 5 মাহত আপোনাৰ 1,000 টকা হয় নাই? সেই বস্তুটো কেতিয়া দিব, কেতিয়া নিদিব, এতিয়ালৈকে কোৱা নাছিলে। আৰু সেই বস্তুটো বাৰে বাৰে আমিও বস্তুটো জানিব বিচাৰি আছোঁ, ইচ্ছুক হৈ আছোঁ যে দিব নে নিদিয়ে। কাৰণ এনেকুৱা ধৰণৰ ডিলে আজিলৈকে দেখা পোৱা নাই। ঠিক আছে, আগতে দিলেই হয়, কিন্তু সেইটো ইনষ্টলমেণ্টত এৰিয়াৰটো তেওঁলোকে দি আছিলে। কিন্তু এইবাৰ যেতিয়া চৰকাৰ গঠন হোৱাৰ পাছত ইমানকেইখন কেবিনেট পাতিলে, বিধানসভাৰ অধিৱেশন মানে তেতিয়াতো হৈ গ'ল ন, কেইবাদিনো পাৰ হৈ গ'ল, তাতো একো কথা নক'লে। কেবিনেট ডিচিশ্যনবিলাক আহি গৈছে, বিধানসভাৰ যি বাজেটৰ অধিৱেশনৰ ডিচিশ্যনবিলাক আহি গৈছে, তাত একো কথাই নাইকিয়া। এতিয়া বস্তুটো অলপ সন্দেহ লাগি আছে। কিন্তু আজি সেই বস্তুটো কমপ্লিটলি ক্লেৰিফাই কৰি দিছে মাননীয় বিত্তমন্ত্ৰী। তেওঁ যি প্ৰশ্নোত্তৰ যি কৰিছিলে, তেওঁক অখিল গগৈ আৰু অন্য এজনে তেওঁক যি প্ৰশ্ন উত্তৰ কৰিছিলে, তো তাৰ উত্তৰত তেওঁৰ নিজৰ ভাষ্য তেওঁ দিলে, তেওঁৰ উত্তৰখিনি তেওঁ দিলে যে DA, প্ৰথম কথাটো হৈছে তেওঁ যি উত্তৰ দিছে, সেইটোত প্ৰথম কথা হৈছে চালে বেৰে কোবোৱা উত্তৰ দিছে। তেওঁক যিটো বস্তু সুধিছে, তেওঁক এটা স্পেচিফিক প্ৰশ্ন সুধিছে যে DA দিব নে নিদিয়ে, জানুৱাৰীৰ পৰা লৈ পেলাই মে'লৈকে যিটো এৰিয়াৰ আছে DAৰ, জানুৱাৰীৰ পৰা ইমপ্লিমেণ্ট কৰি পইচাটো দিব নে নিদিয়ে। হয় দিম বা নিদিওঁ, হয় দিম, ইমান এই মাহত আমি দিমগৈ, বা ইমানটা ইনষ্টলমেণ্টত আমি দিমগৈ, এইটো আমাৰ আণ্ডাৰ প্ৰচেছ আছে, বা আমি নিদিওঁ। চাফ কথা। সেই কথাটো লৈ পেলাই তেওঁ বহুত এখন দীঘলীয়া ৰচনা তেওঁ ক'লে। বাৰু ঠিক আছে, ভাল কথাই কৈছে, সেইটোৰো মই কথাটো কৈ আছোঁ। কিন্তু বস্তুটো হৈছে, তেওঁ যিখিনি কথা ক'লে তাৰ পৰা বুজিব পৰা গ'ল যে এই 5 মাহৰ এৰিয়াৰ হাৱা হৈ গ'ল। সেইটো পোৱাৰ কোনো মানে আশা দেখা নাই। কাৰণ তেওঁ ক'লে যে অহা বছৰৰ পৰা তেওঁলোকে ট্ৰাই কৰিব, যদি তেওঁলোকে দিব পাৰে তেতিয়া তেওঁলোকে অহা বছৰৰ পৰা তেওঁলোকে দিব। মানে এই বছৰটো ক'ত গ'ল? কথা হৈছে যে কৰ্মচাৰীখিনিকে খালী চেপি খুন্দি যে খাই থাকিব বিচাৰিছে। মই ইয়াৰ আগৰ ভিডিঅ'টোতো মই কথা এটা কৈছিলোঁ যে যদি এই 5 মাহৰ এৰিয়াৰটো যদি বন্ধ কৰিব পাৰে, মোটামুটি 100-150 কোটি টকা বাচিব। সেইটোৱে কথা নহয়, অকল কৰ্মচাৰীখিনিকে যে চেপি থাকে। আজি এই যে দিনে ৰাতিয়ে গৈ পেলাই যে অফিচে যে বোৰে আপোনাৰ 9:30 বজাত কোন আহিছে, 10টা বজাত কোন আহিছে, এইবিলাক যে বিচাৰি ফুৰেগৈ। এতিয়া যে কৰ্মচাৰীখিনি পক্ষে মাত মাতিবলৈ কিয় এজনো ৰিপৰ্টাৰ নাইকিয়া? কি কাৰণে নাইকিয়া? খালী বেয়া বস্তুটো যে দেখাই থাকে, কৰ্মচাৰীখিনি যিবিলাক অভিযোগ আছে বা যিখিনি তেওঁলোকৰ প্ৰব্লেম আছে, সেই বস্তুবিলাক হাইলাইট কৰিবলৈ ভয় কিয় কৰে? কি কাৰণে ভয় কৰে? সেইটোতো কথা নহয়। আজি যে একেমুখে যে কৈ দিছে যে এই বস্তুটো আমি অহাবাৰলৈ আমি চিন্তা কৰিম, মানে এইবাৰতোতো গুচি গ'ল। এইটো ক্লিয়াৰলি গোটেইটো ক্লিয়াৰ কৈ দিছে। এইটোতো আপোনালোকে ভিডিঅ' চাইছে চাগে, তথাপিও মই বস্তুটো দি দিছোঁ। কিন্তু যি কি নহওক কিয়, চৰকাৰ চলি আছে কৰ্মচাৰীখিনিৰ কাৰণে। প্ৰথম কথা, তেওঁলোকে তাত কিবা এটা হেৰি কৰিব, কিন্তু সঁচা অৰ্থত ইমপ্লিমেণ্ট কৰিবলৈ কোন আছে? কৰ্মচাৰীখিনি আছে, বা যিখিনি অফিচাৰ আছে, তেওঁলোকে কামখিনি কৰে।
চ' এই কৰ্মচাৰীখিনিৰ প্ৰতি যদি এম্পেথিক নহয় তেতিয়াহ'লে কিন্তু এই বস্তুটো নচলিব তেনেকৈ। আৰু প্ৰথম কথা, মগৰীয়া নহয় মৰগীয়া বানচ, কিন্তু এতিয়া মই যিটো দেখিছোঁ এইটো মগনীয়া বানচ হয়, অৰ্থাৎ ভিক্ষা খুজিব লগা এটা মানে বোনাছ, মগনীয়া বোনাছ এইটো। কৰ্মচাৰীৰ প্ৰাপ্য হয় এইটো, ভিক্ষা নহয়। এনুৱেল যিটো ইনক্ৰিমেণ্ট হয়, ডিয়াৰনেছ যিটো এলাৱেঞ্চ হয়, সেইটো কৰ্মচাৰীৰ প্ৰাপ্য হয়। ডেট ইজ এন কি বুলি কয়, ফিল আপ দ্য ব্লেংকছ কৰি ল'ব, ৰাইট অফ দ্য এমপ্লয়ী। সেইটো কোনেও খেৰাতত দিয়া বস্তু নহয়, প্ৰথম কথাটো হৈছে সেইটো। কিন্তু বস্তুটো মই আচৰিত এইটো কাৰণে হওঁ যে ইমান সদম্ভে যেতিয়া এনেকুৱা ধৰণৰ কিছুমান কথা ক'ব পাৰে, এইটো কি কাৰণে ক'ব পাৰিছে? কাৰণ আজি যিখিনি কৰ্মচাৰী সংগঠন আছে বা যিখিনি কৰ্মচাৰী আছে, একেবাৰে মানে কি বুলি ক'ম, কোনেও প্ৰশ্ন কৰিব নোৱাৰে, প্ৰথম কথা সেইটোৱে। কাৰণ কিবা নহয় কিবা এটা ৰিপাৰকাশ্যন আহিবই সেইটোৰ ক্ষেত্ৰত। বা যিখিনি এছ'চিয়েশ্যনছ আছে পাৱাৰলেছ হৈ গৈছে, কথা ক'ব নোৱাৰা হৈছে কাৰোৰ ওপৰত। এইটোৰ কাৰণে যি মন যায় সেই বস্তুটোকে কৰিবলৈ লৈছে। আজি এইটো জাষ্ট ষ্টাৰ্টহে। আপোনালোকে বস্তুটো ভাবক যে আগন্তুক 8 পে কমিশ্যন আহি আছে, তাত যদি আপোনালোকক কৈ দিয়ে যে 1.2 আপোনাক ফিটমেণ্ট ফেক্টৰ দি থৈ দিছোঁ, কিবা কৰিব পাৰিব? নোৱাৰে কৰিব। আজি যেনেকৈ চকুৰ সন্মুখতে আজিলৈকে এই জুন মাহ যাবলৈ হ'ল, এতিয়ালৈকে দিয়ে এৰিয়াৰখিনিয়ে নিদিলে 5 মাহৰ। তো বস্তুটো কেনেকুৱা হেৰিয়াত গৈ আছে এই কথাটো আপোনালোকে ভাবক। চ' ভিডিঅ'টো একবাৰ চাই লওক, আকৌ ৰিফ্ৰেছ হৈ লওক, তাৰপিছত আমি পাতি আছোঁ। মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে, যিহেতু মৰগীয়া বানচ দিয়ে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰাই দিছে, কিন্তু আমাৰ অসম চৰকাৰে জুন মাহৰ পৰা দিয়া বুলি ইয়াত উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনক মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% মগৰীয়া বানচ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ মগৰীয়া বানচ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% মগৰীয়া বানচ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে, বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই মগৰীয়া বানচটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শৱলী বা কৰ্মচাৰীসকলৰ অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আছিলোঁ যে জুন মাহৰ পৰা আমি এই মগৰীয়া বানচ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমানকেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতো ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে, যদি জানুৱাৰীৰ পৰা কৰিছে, অহা বছৰ যদি আমি একেলগে, কাৰণ দুটা বছৰত দুবাৰকৈ আহে, গতিকে সেই সময়ত একেলগে কৰিব পাৰে, সেই কথাবিলাক লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি কৰা চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট সাপ্লিমেণ্টাৰী মগৰীয়া মৰগীয়া অধ্যক্ষ ডাঙৰীয়া, যোৱা মৰগীয়া অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ আগতে পূৰ্বৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে বাজেটত উল্লেখ কৰিছিল যে 1 ফেব্ৰুৱাৰী 2005 তাৰিখৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক UPS দিব, ওল্ড পেঞ্চন পলিচিৰ অন্তৰ্গত কৰিব। আৰু তাৰ কাৰণে যোৱা 28/3/2025 তাৰিখে বিভাগে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজিৰ তাৰিখ পৰ্যন্ত কিন্তু সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে, দীঘলীয়া এটা উত্তৰ দিছে,
বিভিন্ন বিভাগৰ পৰা উত্তৰ আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকলৰ লগত কথা পাতি আছে, আখুৱা দেখাইছে। এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ, এই গোটেই প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগত যিসকলে নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰিছে নিয়মীয়া কৰ্মচাৰীসকলে, তেওঁলোকে কেতিয়াৰ পৰা OPS-ৰ অন্তৰ্গত হ'ব? মিনিষ্টাৰ ৰিপ্লাই প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কথা কৈছে ইতিমধ্যে মই উত্তৰত কৈছোঁৱে যে এটা দীঘলীয়া প্ৰচেছ। ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত হেড অফ দ্য ডিপাৰ্টমেণ্টসকলৰ লগত বা সেই তথ্যখিনি অহাৰ কাৰণে যিটো যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি কৰি আছে। আৰু তথ্যখিনি অহাৰ লগে লগে মই কৈছোঁৱে যে তথ্যখিনি অহাৰ লগে লগে আমাৰ চৰকাৰে সেই ধৰণে যিমান সোনকালে পাৰে এই কথাখিনি চিন্তা কৰিব। অখিল গগৈ ছাপ্লিমেণ্টাৰী। ছাৰ, মোৰ কথাটো হ'ল যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলক। কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা। গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ। আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও ছাপোৰ্ট আছেনে নাই বাৰু বিৰোধী দলৰ সকলোৰে? জানুৱাৰী মাহৰ পৰা দিব লাগে। আৰু লগতে মই ভাবোঁ যে শাসক দলেও ছাপোৰ্ট দিব লাগে। প্ৰশ্ন কুৱেশ্যন প্লিজ। মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ, ছাৰ শেষ কৰি দিম। ভোটিং নহয়, হয়, মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 2005-ৰ আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ ছাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে? আমাক NPS নালাগে, OPS লাগে, কৰিব নে নকৰে? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ। আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে। কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ, ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকৈ চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও শিক্ষা দিব লাগে নে নাই? সেইকাৰণে মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। কিন্তু সমানে নিজৰ ক্ষেত্ৰত সুন্দৰভাৱে জানক যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে। কুৱেশ্যন নম্বৰ 125। কুৱেশ্যন নম্বৰ জাকাৰিয়া আহমেদ। কুৱেশ্যন কেইটা যাব দিয়ক, উপস্থাপন কৰা হয়েছে। জাকারিয়া আহমেদ। মাননীয় অধ্যক্ষ মহোদয়, এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, এই পৰিৱেশৰ কাৰণে তেখেতক এটা কঠোৰ ব্যৱস্থা ল'ব লাগে। গগৈ যি দিব লাগে আমি দিম, আপোনাৰ কাৰণে নহয়, আমি চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিম। হৈছে মই কথা কাকো বেয়া পোৱাবলৈ বা কাৰো গাত লাগিবলৈ বা কাৰোবাক টাৰ্গেট কৰি তেনেকুৱা ধৰণৰ কথা কোৱা নাই। মই এজন নৰ্মেল কমন মেন হিচাপে মই কৈছোঁ, যিখিনি মানুহে আমাৰ কাৰণে কাম কৰি থাকে, এই মানুহখিনি এনেধৰণে বঞ্চিত কৰাটো বহুত ভাল কথা নহয়। ভাল কথা নহয় মানে কি, বেয়া কথা। আৰু দ্বিতীয় কথা, মই এটা বস্তুৰ উত্তৰ দিব বিচাৰোঁ। তেওঁ যে ক'লে প্ৰথমতে তেওঁ যে বস্তু এটা ক'লে যে চৰকাৰখনে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি ভাৰতবৰ্ষৰ 6খন ৰাজ্যৰ ভিতৰত এখন যোনে 58% বা 60% আমি দিবলৈ সক্ষম হৈছোঁ। ভাল কথা, জুন মাহত দিছে, ধন্যবাদ দিছোঁ আপোনাক।
কিন্তু জানুৱাৰী 1 তাৰিখৰ পৰা মে' লৈকে আপুনি বাকী ডিএখিনি ৰিলিজ কৰক। আৰু আপুনি যে ক'লে যে এই 6খন ৰাজ্যৰ ভিতৰৰ কথা, অসমৰ চেলাৰী কিমান জানেনে? অসমৰ চেলাৰী গোটেই ভাৰতবৰ্ষৰ যিমানখিনি ষ্টেটছ ইউনিয়ন টেৰিটৰিজ আছে সবাতোকৈ কম চেলাৰী হয় অসমৰ। যদি আপুনি ফেৰ মাৰিব বিচাৰিছে চেলাৰীটোও বঢ়াওক। অসমৰ যিটো চৰকাৰী কৰ্মচাৰী অল ইণ্ডিয়া ছাৰ্ভিচেছৰখিনিৰ মই কথা ক'বলৈ যোৱা নাই, যিখিনি ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি এমপ্লয় হয় এনি ডিপাৰ্টমেণ্ট এনি ছাৰ্ভিচ, গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম চেলাৰী। এণ্ড উইথ তথ্য প্ৰমাণ সেই বস্তুটো মই এটা ভিডিঅ' মই বনাই থোৱা আছে গোটেই ডিটেইল এখন ষ্ট্ৰাকচাৰৰ সৈতে। তো ভাল কথা আপোনালোকে দিব পাৰিছে, ফেৰ মাৰিছে বেলেগ ৰাজ্যৰ লগত, বহুত ভাল কথা। ফেৰ মাৰিব হ'লে সকলো বস্তুতে ফেৰ মাৰক। আৰু এই যিখিনি ধৰি লওক কৰ্মচাৰীক বঞ্চিত কৰা বা এনেকুৱা ধৰণৰ এটা যি মানে নীতি আৰম্ভ হৈছে এই বস্তুটো বেয়া হয়। কাৰণ মই বস্তুটো এইকাৰণে কৈছোঁ, মই বেয়া পোৱাবলৈ বা তেনেকুৱা ধৰণৰ কথা মই কোৱা নাই। মই বস্তুটো কৈছোঁ যে এই ধৰণৰ যিখিনি কাম হৈছে কৰ্মচাৰীখিনি মন ভাঙি যাব। ধৰি লওক বছৰত একো ইনক্ৰিজ নহয়, একো ইনক্ৰিমেণ্ট নহয়। যেনেকৈ MP MLA চেলাৰী 1 লাখৰ পৰা গৈ 1.5 লাখ হৈ যায়গৈ, এই মানুহখিনিৰ চেলাৰী তেনেকৈ নাবাঢ়ে। এই মানুহখিনিৰ বছৰত সেই 3% এটা ইনক্ৰিমেণ্ট পায় আৰু বছৰত দুবাৰ জাষ্ট DA 2টা পায়। সেইকেইটাই চেলাৰী বাঢ়ে, তাৰ বাদে একো নাবাঢ়ে। তাকো কেইটকা বাঢ়ে? সেইকেইটা পইচাও যদি দিবলৈ যদি অমান্তি হয় বা সেইকেইটা পইচা দিবলৈ যদি অপাৰগ হয়, তো তেনে ক্ষেত্ৰত আৰু কি ক'ম আৰু, ক'বলৈ আৰু ভাষা নাই, আজি ভাষাহীন আৰু। তো কমেণ্টত জনাব, বেয়া বেয়া কমেণ্ট নকৰিব খালি। থেংক ইউ।